আমাৰ ষ্টুডেণ্টো আছে ইয়াতে কালি গম পাইছোঁ কালি গম পোৱাৰ পাছত মানে ল'ৰাটো আকৌ ৰাতিলৈ ল'ৰাটো মানে মাষ্টৰ এজনে মাৰিলে বুলি গম পাইছোঁ আমি আহিছোঁ এই শংকৰদেৱ শিশু নিকেতনত আমি আহিছোঁ তেতিয়া মানে ইয়াত মানে হেৰি নাই আমি থানালৈ গ'লোঁ থানাটো মানে আমি লগ নাপালোঁ অচিয়ক লগ নাপালোঁ আমি তাৰপিছত ৰাতি শুনিছোঁ ল'ৰাটো ডেথ আমাক ল'ৰাটো আজি আৰু স্কুলখন কি কাৰণে বন্ধ কৰিলে আজি মৰণত প্ৰাৰ্থনা এটা কৰিব লাগিছিলে ল'ৰা ছোৱালী ষ্টুডেণ্ট গোটাই কি চিৰ জীৱন বন্ধ কৰি দিম বুলি ভাবিছে নেকি আমাৰ ল'ৰা ছোৱালীখিনি জীৱনটো খাই দিম বুলি ভাবিছে নেকি এজনটো খালেই আৰু বাকী ল'ৰা ছোৱালীখিনি কি হ'ব টিচাৰে সেইটো কি ভাবিছে কি না গোটেই টিচাৰখিনিয়ে কি হেৰি ব্লক খাই মাৰিছে নেকি আমিতো বাকী টিচাৰখিনিক আমি মানে হেৰি কৰা নাই দুখ নাই দিয়া যোনজনে মাৰিলে আমাক সেইজনকে লাগে বুলি ধৰিছিলোঁ কিন্তু আজিতো আমি তাত চবকে দৰকাৰ হৈছে আমাক চব ষ্টুডেণ্টে দৰকাৰ হৈছে আমাক আৰু আমাক যোনজনে মাৰিছে সেইজনক আমাক ফাঁচি লাগেতো লাগে নাই আমাক ল'ৰা জিন্দা লাগে এইটো একদম সঁচা কথা আৰু পুলিচে নিলে নহ'ব আমাক পাব্লিকক এৰি দিয়ক আমি কৰিম আমি এজনী মাক হ'ব বাৰু তাৰ মাক নহ'ব পাৰে কিন্তু আমাৰ চবে মাক হয় আমি ফাঁচি লাগিব আৰু ল'ৰাটোক গুণ্ডা বুলি কৈছে অত দিনে সৰুৰ পৰা পঢ়ি আহিছে অংকুৰ মকুলৰ পৰা তেতিয়া গুণ্ডা কেনেকৈ নেদেখিলে আজি ল'ৰাটো মৰি গ'ল আজি গুণ্ডা বুলি কৈছে সেই টিচাৰজনকো লাগে যোনজনে গুণ্ডা বুলি কৈছিলে আমাক সেই টিচাৰজনো লাগে আমাক আমি স্কুল কৰ্তৃপক্ষ সম্পূৰ্ণ ইয়াত জগৰীয়া আছে আজি চৰকাৰী খোলা দিন স্কুল আজি বন্ধ আছে আপোনালোকে নিজেই দেখিছে তাক আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ আজি অন্ততঃ ছাত্ৰজনৰ প্ৰতি সমবেদনা জ্ঞাপন কৰি তাৰ বন্ধুবৰ্গসকলৰ সৈতে মিলি মৌন প্ৰাৰ্থনা এটা কৰিব লাগিছিলে বুলি আমি অনুভৱ কৰোঁ লগতে আমি প্ৰশাসনক দাবী জনাওঁ যে যোৱাকালি সঞ্জীৱ শৰ্মা নামৰ কলংকিত শিক্ষকজনক কাৰায়ত্ব কৰিছে কাৰায়ত্ব কৰিলে নহ'ব দোষীক কঠোৰ শাস্তি দিব লাগিব লগতে তেখেতৰ আমি ফাঁচি দাবী জনাইছোঁ লগতে স্কুলৰ প্ৰিন্সিপালকো তদন্তৰ আওতাত আনিব লাগিব লগতে স্কুল ষ্টাফকো আমি শুনিব পাইছোঁ স্কুল বন্ধ কৰি ছাত্ৰজনক মাৰপিট কৰিছে বুলি আমি শুনিছোঁ গোটেই স্কুল পিঠিত দাগ ছাত্ৰজনৰ বুকু মাথাত দাগ গতিকে আমি এটা কথাই অনুভৱ কৰিছোঁ যে ইয়াত সম্পূৰ্ণ স্কুল কৰ্তৃপক্ষৰ দুখ আছে আৰু আমি সদৌ মিচিং ছাত্ৰ সন্থাৰ তৰফৰ পৰা ইয়াক অতি সোনকালে তদন্ত কৰি আমাক উৎপলতাৰে ন্যায় লাগিব এগৰাকী শিক্ষাগুৰুৱে যেতিয়া ছাত্ৰগৰাকী যদি এগৰাকী অষ্টম শ্ৰেণীৰ ছাত্ৰ খুব কম বয়সৰ সৰু ছাত্ৰগৰাকীক যদি এগৰাকী শিক্ষকে ডাঙৰ ল'ৰা মাৰপিটৰ দৰে কাজিয়াৰ দৰে তেনেকুৱা ধৰণৰ মাৰপিট কৰিব বিচাৰে আচলতে সঁচাকৈ বিষয়টো আচলতে নিন্দনীয় গতিকে যিগৰাকী শিক্ষকে আচলতে এনেকুৱা ধৰণৰ কাণ্ডটো কৰিলে কাণ্ড কৰা শিক্ষকগৰাকীজনক আমি আচলতে তেখেতক গ্ৰেপ্তাৰ কৰাৰ লগতে কঠোৰ শাস্তি প্ৰদান কৰিবৰ কাৰণে ছাত্ৰ সন্থাই দাবী জনাইছোঁ।